নলবাৰীত শুভাৰম্ভ হ'ল এখন নৃত্যানুষ্ঠান। বৃহস্পতিবাৰে আবেলি নলবাৰীৰ সোণপুৰ নৈশগৃহত এখন নৃত্যানুষ্ঠান শুভাৰম্ভ কৰা হয়। সোণপুৰৰ সাংস্কৃতিক কৰ্মী তথা নৃত্যশিল্পী ডিম্পী দাস, বিশাল দাস আৰু সাগৰ কলিতাৰ নেতৃত্বত জেজ নাচ ময়ূৰী নামৰ নৃত্যানুষ্ঠানখন নলবাৰী সদৰ থানাৰ আৰক্ষী মহেন্দ্ৰ চেত্ৰীয়ে আনুষ্ঠানিকভাৱে ফিতা কাটি শুভাৰম্ভ কৰে। শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী উৎপল দাসে। অনুষ্ঠানটোত কেইবাগৰাকী সাংবাদিক, সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, শিল্পী, সোণপুৰ মহিলা সমিতিৰ বিষয়ববীয়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। জেজ নাচ ময়ূৰীৰ সভানেত্ৰী তথা নৃত্য প্ৰশিক্ষক ডিম্পী দাস, সাধাৰণ সম্পাদক বিশাল দাস, সাংস্কৃতিক সম্পাদক সাগৰ কলিতা আৰু বিষয়ববীয়া তীৰ্থ অসমীয়াই সংবাদ মাধ্যমৰ সন্মুখত কয় যে অনুষ্ঠানটোত ভাল প্ৰশিক্ষকৰ দ্বাৰা সত্ৰীয়া নৃত্য, আধুনিক নৃত্য আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ লগতে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰা হ'ব বুলি জানিব দিয়ে। নমস্কাৰ, মই ডিম্পী দাস, সোণপুৰ নিবাসী। মোৰ গাঁৱতে মই স্কুলখন আমি তিনিওটা লগ লাগিয়ে খুলিছোঁ, জেজ নাচ ময়ূৰী বুলি। আজি আমাৰ শুভ আৰম্ভণি। অহা ছেটাৰডে আৰু ছানডেৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব। আৰু যিখিনি আমাৰ ইয়াৰে গাঁৱৰে অলপ আৰ্থিকভাৱে দুৰ্বল, তেখেতসকলক আমি ফ্ৰী এডমিশ্যন কৰাই দিছোঁ আৰু বহুখিনি কৰিও আছে। আৰু আছে যদি কোনোবা এনেকুৱা ষ্টুডেণ্ট আমাৰ ওচৰত আহিলে আমি তেওঁলোকক ফ্ৰী এডমিশ্যনটো দি দিম। যিহেতু বাচ্চাখিনি এনেই ঘূৰি থাকে বা ডান্স কৰিব বহুতৰ ইচ্ছা আছে বা পেৰেণ্টছখিনি অলপ দুৰ্বল, যিহেতু আৰ্থিকভাৱে দিব নোৱাৰে, সেইকাৰণে আমি সেইটো কথা ভাবিলোঁ যে আমাৰ গাঁৱৰ ষ্টুডেণ্টখিনি এটলিষ্ট ভাল হওক। মুকলি অনুষ্ঠানত আমাৰ মাজত শুভাৰম্ভণি কৰাৰ বাবে আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ সন্মানীয় আৰক্ষী বিষয়া TSI সন্মানীয় মহেন্দ্ৰ চেত্ৰী ডাঙৰীয়া। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু আমাৰ সুন্দৰ নৃত্যানুষ্ঠানখন আকৌ সুন্দৰ কৰি তুলিছে। জেজ নাচ ময়ূৰী নৃত্যানুষ্ঠানখন তেখেতৰ হাতেৰে আজি শুভাৰম্ভণি তথা ফিতা কাটিছে আৰু সুন্দৰভাৱে মুকলি কৰিছে। আৰু তাৰে লগত সংগতি ৰাখি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰো আয়োজন কৰিছিলোঁ আৰু সেই বন্তিগছি আমাৰ প্ৰজ্বলক হিচাপে আমন্ত্ৰণ কৰিছিলোঁ সন্মানীয় উৎপল দাস ডাঙৰীয়া তেখেত, আৰু লগতে খৰ্গেশ্বৰ দাস ডাঙৰীয়া, তেখেতো আমাৰ মাজত উপস্থিত আছিল। আৰু ক্ৰমান্বয়ে তেনেকৈ আমাৰ অভিভাৱক অভিভাৱিকাৰ লগতে দৰ্শকবৃন্দৰ লগতে কণমানি ছাত্ৰ-ছাত্ৰী আৰু লগতে কমিটিবৃন্দ উপস্থিত আছিল। আৰু এনেকৈ আজি শুভাৰম্ভণি তথা মুকলি অনুষ্ঠান কাৰ্যসূচী এনেকৈ আমাৰ ৰূপায়ণ কৰা হৈছিলে। এই অনুষ্ঠানটোত আমাৰ অৰ্ধশাস্ত্ৰীয় থাকিব, অৰ্ধশাস্ত্ৰীয় ডেট মিনছ আপোনাৰ ছেমি ক্লাছিকেল থাকিব, লগতে ৱেষ্টাৰ্ণ থাকিব আৰু লগতে ফ'ক, অল ফ'ক মানে কি লোক সংস্কৃতিৰ যিখিনি ওপৰত বিহুৰ পৰা আদি কৰি যিমানখিনি জনগোষ্ঠীৰ নাচ আছে সকলোখিনি ইয়াতে প্ৰশিক্ষণ দিয়া হ'ব। আৰু এটা ভাল খবৰ যে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি প্ৰতিটো সপ্তাহত বেলেগ বেলেগ আমি মাষ্টাৰ ট্ৰেইনাৰ হিচাপে একগৰাকীকৈ শিক্ষক আমি আমন্ত্ৰণ কৰিম আৰু তেনেকৈ তেওঁলোকৰ লগত আমি অনুশীলন কৰাম আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এনেকৈ শিকুৱাই যাম যিমানখিনি দূৰ সম্ভৱ এই নাচ ময়ূৰী যেন অনাগত দিনত এটা ভাল সুকীয়া নাম হিচাপে পৰিচিত হয় তাৰ কামনা কৰিম। ডেস্ক ৰিপৰ্ট DA 365।